পুনৰ আহিলোঁ পথাৰলৈ। পথাৰৰ সেউজীয়া পৰিৱেশ, ধুনীয়া শস্যৰে পথাৰখন এতিয়া আগতকৈ বেছি সেউজীয়া হৈ পৰিছে। ৰুই যোৱা ধানৰ কঠীয়াবিলাক পুনৰ ঠন ধৰি উঠিছে। বৰষুণ পাই পোৱাৰ সময়ত পথাৰলৈ আহি মনবিলাক ফৰকাল হয়। নিজে কৰা খেতিডৰাৰ এই সেউজীয়া পৰিৱেশ দেখিলে মন আমাৰ শান্ত হয়। গাঁৱৰ মানুহ খেতি বাতিৰ লগত জড়িত, আনুষংগিক সকলো দিশ ইয়াৰ লগতেই জড়িত হৈ আছে। মাটিৰ মানুহ, দেউতাই দি যোৱা পথাৰৰ সেউজ শস্যৰ এই মাটিখিনিত এনেকৈ সেউজীয়া হ'লে মনটোকে ভাল লাগে। এই দি যোৱা দেউতাৰ পথাৰৰ সোণোৱালী শস্যক এনেকৈ সেউজীয়া কৰি থাকিব পাৰিলেই দেউতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি এনেকৈ থাকিব। ইমান সুন্দৰকৈ সেউজীয়া পথাৰখন ভৰি উঠিছে। এনেকৈ চহা জীৱনৰ গাঁৱলীয়াৰ পৰিৱেশে সদায় আমাক আকৰ্ষিত কৰি আহিছে, আগলৈও কৰিব। বন্ধু বান্ধৱীসকল, ছাত্ৰ ছাত্ৰীসকল, আমাৰ শিপাডাল আমি এৰা উচিত নহয়। একেবাৰে নোৱাৰিলেও খন্তেক সময়ৰ কাৰণেও নিজৰ মাটিডৰা সেউজীয়া পথাৰখন এবাৰ চাই যোৱা। তেতিয়া অনুভৱ কৰিবা জীৱনৰ আচল পৰিচয় কি, জীৱনে কাক কেনেকৈ ক'ৰ পৰা লৈ গৈছে, এয়াই প্ৰমাণ। ধন্যবাদ।